হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাতিপুৱাই মা আৰু মই দুজনীয়ে মামাৰ ঘৰলৈ বুলি ওলালোঁ। ভণ্টি ভাইটি কালিয়ে গ'ল। পাছত বহিলোঁ। মই খিৰিকীৰ ওচৰতে বহিলোঁ কাৰণ মোৰ খিৰিকীৰ ছিটটো খুবেই প্ৰিয়। দৰে বহুতে চাগে খিৰিকীৰ ওচৰৰ ছিটটো খুবেই ভাল পায়। যিয়েই নহওক, আমি আহি ব্ৰিজ পাৰ হ'লোঁ। এয়াই মই মাৰ লগত ট্ৰেভেল কৰি গ্ৰীণ মটৰ্ছ বা অৰেঞ্জৰ কিবা কিবি যে পায় তেনেকুৱা বস্তু মোক কিনি দিয়ে সৰুৰে পৰা। আমি বাছৰ পৰা নামিলোঁ। বাছৰ পৰা নামি এখন হোটেলত সোমাই কিনে মাৰ লগতে আৰু চিঙৰা খালোঁ। তাৰপিছত ট'টো উঠি কিনে আমিও ওলালোঁ। আমি আহি পালোঁ। মাৰ যে কিমান ফূৰ্তি, বহুদিন পিছত আহিছে যে। গৈ পোৱাৰ লগে লগে ওচৰৰে মামী এজনীয়ে চাহ পিঠা আমাক খাবলৈ দিলে। এয়া দেখিছেনে, ভিডিঅ' বনাই থকা বুলি কোৱাৰ কাৰণে খিলখিলীয়া হাঁহি দিছে। এয়া আমাৰ অলৰাউণ্ডৰ টিকু, পিঠা বনোৱাত ব্যস্ত। লগতে ময়ো দুখনমান তাক পিঠা বনাই দিলোঁ। এয়া ডাঙৰ মামী দুপৰীয়া যোগাৰৰ কাৰণে ব্যস্ত। আৰু এইজনী সৰু মামী, আমাৰ ঘৰৰ সকলোতকৈ মৰমৰ আৰু সৰু এইজনী। আৰু এইজনী মোৰ ভতিজী, টিভিত একেবাৰে সোমায়ে গৈছে। আৰু মই এতিয়া মোৰ সকলোতকৈ প্ৰিয় ঠাইখিনিলৈ গৈ আছোঁ, মানে আমাৰ পিছফালে থকা পথাৰখন। এতিয়া বগৰী ছিজন যে, সেইকাৰণে বগৰী দুটামান লৈ গ'লোঁ খাবলৈ বুলি। বগৰী শেষ হৈ গ'ল, কিন্তু কথা শেষ নহ'ল। যি কি নহওক, এয়া ৰাতিৰ যোগাৰৰ কাৰণে মই, মা, ভণ্টি আৰু মামী একেলগে বহি গ'লোঁ। বিহুৰ দিনা সকলোৱে জুইৰ ওচৰত একেলগে বহি কথা পাতি বনাই মেলি খাই কিনে সকলোৱে ভাল পাই চাগে। এয়া আমি গোটেইকেইজনে বহুদিন পিছত লগ পাইছোঁ যে বিয়নী মেল বহিছে। এয়া মোৰ ডাঙৰ মামা, দাঢ়ি কিমান পকিছে তাকেই চাই আছে। আমি গোটেইকেইজনে মিলি একেলগে এসাঁজ খালোঁ বিহু বুলি। আজিলৈ ইমানে। লগ পাম আকৌ নেক্সট ব্লগত। বাই বাই।